বাইদেউ কিবা এটা খাই লোৱা হ'লে ভাল আছিল নেকি? মোৰ ভোক নাই। মাজনী আহি নোপোৱালৈকে মই একোৱেই নাখাওঁ। তাই ঘূৰি আহিব নহয়। এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে আপোনাৰহে বেমাৰ হ'ব। মাজনী ক'ত ক'ত আছে তাই? পুলিচে কি ক'লে? মই গৈ থাকোঁ খুৰা। ৰবা, তুমি ক'ত যোৱা? আস্থা ঘৰলৈ ঘূৰি নহালৈকে তুমি ইয়াৰ পৰা লৰচৰ কৰিব নোৱাৰা। আপুনি কি কৈ আছে এইবোৰ? মই ইমান বুৰ্বক নহয়, চব বুজি পাওঁ। তোমাৰ অফিচলৈ যোৱা ছোৱালীজনী ক'ত নোহোৱা হ'ব পাৰে? তুমিয়ে তাইক কিবা এটা কৰিছা। মই কি কৰিম আস্থাৰ লগত? আজি আস্থা অফিচলৈ যোৱাই নাই। সঁচাই কৈছোঁ মামী, মই তাইক আজি লগ পোৱাই নাই। মোক বিশ্বাস কৰক আপুনি। ভাও ধৰি থাকিব নালাগে। আস্থাক তুমিয়েই লুকাই থৈছা, মই ভালদৰে জানো। এইবোৰ কি কথা কৈ আছে মন্দিৰা? ভিন্দু, তাক থানাত ভৰাই কেইটামান পিটন দিলে আস্থা ক'ত আছে সঁচা কথা ওলাই পৰিব। মন্দিৰাই কোৱা কথাবোৰত কিবা সত্যতা আছে নেকি আদৰ? এইবোৰ মিছা কথা। মোৰ ছোৱালীজনীক ঘূৰাই দিয়া আদৰ। টকা পইচা যি বিচৰা মই সকলোবোৰ দিবলৈ সাজু আছোঁ। মাত্ৰ মোক মোৰ ছোৱালীজনী ঘূৰাই দিয়া। মাত্ৰ মোক ছোৱালীজনী ঘূৰাই দিয়া। এইবোৰ আপুনি কি কৈছে খুৰা? মই সঁচাকৈয়ে নেজানো। আস্থা ক'ত আছে? আপুনি এইবোৰ কি বলিয়ালি কৰি আছে? আদৌ তুমি ঘৰলৈ যোৱাগৈ যোৱা। বাইদেউ, তাক ধৰক বাইদেউ। আমাৰ আস্থা সিয়ে কিবা এটা কৰিছে আৰু এতিয়া সি শান্ত হৈ দেখুৱাইছে। চুপ থাকা তুমি। দেউতা, কফি কাপ লওক। কোৱাচোন। ৰ'বাচোন, মাৰা উঠিলেনে? উঠিছে, গোসাঁই ঘৰত সোমাইছে। বাৰু এটা কথা কোৱাচোন, আস্থাৰ কিবা খবৰ আহিছে নেকি? নাই দেউতা, ৰাতিপুৱাই নিবিৰ আৰু ভাইটিয়ে বিচাৰি গৈছে। ঘূৰি আহিলনে? নাই অহা। বাৰু এটা কথা নহয়, নিবিৰ আৰু মই কথা এটা ভাবিছোঁ। কি দেউতা? ভাবিছোঁ আমি কোম্পানীৰ কামবোৰ অলপ আপগ্ৰেড কৰোঁ। এইটো আপুনি খুব ভাল কথা চিন্তা কৰিছে। নিবিৰে মোক জনাইছে ছিষ্টেমবোৰত অলপ চেঞ্জ অনা প্ৰয়োজন। ঠিকেই, কিন্তু এই আপগ্ৰেড পাৰ্টটো মনিটৰিং কৰিবলৈ আমাক নতুন আইডিয়া থকা, নতুন ভিজন থকা মানুহৰ প্ৰয়োজন হ'ব। আৰু সেইকাৰণেই মই এটা কথা ভাবিছোঁ। কি দেউতা? তুমিতো আগতে মাল্টিনেশ্যনেল কোম্পানীত কাম কৰিছিলা, গতিকে তুমিয়ে অফিচলৈ যাবলৈ আৰম্ভ কৰি নিদিয়া কিয়?
দেউতা মই অফিচত গৈ কি কৰিম? গাখীৰ খুৱাই আমি কোনডাল সাপ পুহিছোঁ সেই সাপডালক বিচাৰি উলিওৱাৰ দায়িত্ব তোমাৰ। কাৰণ এইবোৰ কোনোবা ভিতৰুৱা মানুহৰে কাম হ'ব পাৰে। নন্দিনী অফিচলৈ গৈ কি কৰিব? তাতকৈ জুলিক অফিচলৈ পঠিয়াও। জুলিয়ে দেখোন বাহিৰৰ কোম্পানীবোৰতো কাম কৰে। নন্দিনীৰ জানো জুলিৰ সমান যোগ্যতা আছে? নহয় মানে হয় এইবোৰ বাদ দিয়ক। জুলিক অফিচলৈ পঠিয়াওক। তাই নন্দিনীতকৈ কামবোৰ বেছি ভালকৈ কৰিব পাৰিব। হয় দেউতা, মায়ে একদম ঠিক কথা কৈছে। জুলিৰ মোতকৈ এক্সপিৰিয়েঞ্চ বহুত বেছি। জুলিয়ে কামখিনি বেছি ভালকৈ চম্ভালিব পাৰিব। সেয়া চাওক, নন্দিনীয়ে কথাখিনি কিমান ধুনীয়াকৈ বুজি পাইছে। আপুনিহে জুলিক দেখিব নোৱাৰে। মোৰ মতে দক্ষতা থকা কোনোবা মানুহে কামটো কৰিলেই হ'ল। জুলিয়ে যদি ভাল ধৰণে কৰিব পাৰে তেনেহ'লে মোৰ কোনো আপত্তি নাই। এনেকৈয়ে তোমাৰ সকলোবোৰ অধিকাৰ জুলিয়ে এটা এটাকৈ কাঢ়ি ল'ব। ঘৰলৈ যাওঁ নেকি? গুৱাহাটীৰ প্ৰতিটো গলি, প্ৰতিটো ঘৰ, ৰেলৱে ষ্টেচন, বাছ ষ্টেণ্ড চবতে চালোঁ, ক'তোৱে নাই। নাইতো নায়েই, কোনো মানুহেও দেখা নাই। মোৰ ওপৰত খং কৰিয়ে চাগে তাই ক'ৰবালৈ গুচি গ'ল দাদা। নিজেই গৈছে যদি বাৰু ঠিকেই আছে, কিন্তু যদি কিবা নহ'বলগীয়া তাইৰ লগত হৈছে নাজানো। এইবোৰতো কি কৈ আছ দাদা? তেনেকুৱা একো নহয় আস্থাৰ লগত। ময়ো সেইটোৱেই বিচাৰোঁ, কিন্তু কালি দিনৰ পৰা এতিয়া ৰাতিপুৱা 9টা বাজিল। বেয়া বেয়া চিন্তাহে মনলৈ আহিব ধৰিছোঁ দেখোন। তই এনেই ভাবিছ? তেনেকুৱা একো নহয়, চাই থাক। মোক কথা এটা কচোন ভাইটি। কি কথা দাদা? আস্থাৰ কোনোবা শত্ৰু আছে নেকি, যিয়ে তাইক অপকাৰ কৰা চিন্তা কৰিব পাৰে? মই জনাত আস্থাৰ তেনেকুৱা কোনো শত্ৰু নাই। আৰু তোৰ? মোৰ শত্ৰুৰ লগত আস্থাৰ কি কথা? আজিকালি একো ঠিক নাই, গতিকে তোৰ কোনোবা এনে শত্ৰু আছে নেকি, যিয়ে তোৰ লগত থকা এনে শত্ৰুতাৰ বাবে আনৰ কিবা অন্যায় কৰিব পাৰে? নাই দাদা, মোৰ লগত তেনেকুৱা কাৰো শত্ৰুতা নাই। ভালকৈ ভাবি কচোন। ভাবিয়ে কৈছোঁ, কোনো নাই। এনেকুৱা কোনোবা আছে নেকি যিয়ে তোৰ আৰু আস্থাৰ ৰিলেশ্যনটোক লৈ সুখী নহয়? লাগিলে সেয়া কোনোবা তোৰ বন্ধুৱে হওক। ফ্ৰেণ্ড চাৰ্কলত তেনেকুৱা কোনো নাই। কলেজত ছোৱালী এজনী আছিলে আৰু তাই মোক ভালো পাইছিলে, আৰু এদিন আস্থাক কলেজত ধমকিও দিছিলে, কিন্তু সেইবোৰতো পুৰণি কথা। মই কলেজ এৰাৰে ইমান বছৰ হ'ল। ছোৱালীজনীৰ এড্ৰেছটো জাননে? নেজানো নহয়, হোষ্টেলত থাকি কলেজত পঢ়িছিল। এতিয়া বা ক'ত কি কৰিছে, থাকে বা ক'ত, ঘৰ ক'ত আছিল সেয়াও নেজানো মই। কাৰোবাক সুধি এড্ৰেছটো উলিয়াব পাৰ নি চাহ। আমি মিছাই কাৰোবাক সন্দেহ কৰাৰ দৰে হ'ব নেকি দাদা? সেয়া কলেজীয়া সময়ৰ কথা। ছোৱালীজনীও সৰু আছিলে, আমিও সৰু আছিলোঁ। সেইবোৰ কথাৰ বাবে এতিয়া কোনোবাই কিবা কৰিব বুলি মোৰ মনে নকয়। আমি ভাবাৰ দৰে সকলোৱে নাভাবে। শত্ৰুৱে কেতিয়া প্ৰতিশোধ ল'বলৈ মন কৰে তাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে। মা, আৰে বহুত ডাঙৰ খবৰ এটা আছে।
কি ডাঙৰ খবৰ আদৰে আঙুঠি পিন্ধাবলৈ আহিব নেকি অ' নহয় অ' তাতকৈও ডাঙৰ খবৰ এটা আছে। তাতকৈ ডাঙৰ আকৌ কি খবৰ আছে মই চলিহা বংশৰ কোম্পেনীত ভৰি দিব ওলাইছোঁ। মানে কিৰণ বৰ্মাই ফোন কৰিছিলে, মই হেনো তেওঁলোকৰ কোম্পেনীত জইন কৰিব লাগে। আৰে এইটো দেখোন সঁচাকৈ বহুত ভাল খবৰ মাজনী অ' তাৰ মানে কিৰণে তোক বোৱাৰী কৰাৰ আগতেই কোম্পেনীৰ বাঘজৰীডাল তোৰ হাতত দিলেই য়েছ একজেক্টলি। চা কামবোৰ ভালকৈ কৰিবি কোনো কাৰণতে যাতে আমাক বেয়া নাপায় নহ'লে আমাৰ সপোনবোৰ চব খেলি মেলি হৈ যাব তুমি নিশ্চিন্ত থাকা মা, এবাৰ মোক তাত সোমাই ল'বলৈ দিয়া। সকলোবোৰ কেনেকৈ মই মোৰ হাতৰ মুঠিত আনো সেয়া কোনো বুজিয়েই নাপাব। বঢ়িয়া নিজৰ ফাইদা কেনেকৈ উলিয়াই ল'ব লাগে সেইটো তই ধুনীয়াকৈ জান কেৱল অকণমান সাৱধান হবি যাতে একো খেলি মেলি হ'ব নোৱাৰে কোনো খেলি মেলি নহয় মা, সেইখন ঘৰ কোম্পেনী সকলোবোৰ মোৰ আঙুলিৰ মূৰত নাচিব। কিৰণময়ী চলিহায়ো নাচিব আৰু নন্দিনীও নাচিব। আৰু সেয়া চাই মই হাত চাপৰিব যাম তুমি হিচাপ কৰিবা কিমান টকা সম্পত্তি সকলোবোৰ আমাৰ হাতত আহে। তাৰমানে আপুনি নন্দিনীক অফিচলৈ পঠিয়াই দিয়াৰ সপোন দেখিছে সেয়া মই কেতিয়াও হ'বলৈ নিদিওঁ বুজিছে কিয় ঘৰত যুঁজিবলৈ মানুহ নোহোৱা হ'ব বুলি চিন্তা কৰিছা নেকি মোক কাট মাৰি কথা কওঁতেই যাব আপোনাৰ তাইক অফিচলৈ পঠিয়াম বুলি ভবাতকৈ আপুনি নিজে যোৱাৰ চিন্তা নকৰে কিয় চোৱা কিৰণ সকলো কাম সকলোৰে বাবে নহয় সিহঁত আজিৰ দিনৰ ল'ৰা ছোৱালী সিহঁতৰ চিন্তাধাৰা কিছু বেলেগ ধৰণৰ প্ৰব্লেম ছলভিং স্কিল সিহঁতৰ কিছু বেলেগ গতিকে আজিৰ সময়ৰ লগত ফেৰ মাৰিব পৰা মানুহেহে এইবোৰ কাম হেণ্ডেল কৰাটো প্ৰয়োজনীয় সেইখিনি কামৰ কাৰণে জুলি বেছি উপযুক্ত বুলি আপুনিও জানে তাৰ পিছতো আপুনি নন্দিনীক কিয় বাছনি কৰিবলৈ লৈছিল কৰিবই এনেও আপুনি সেইজনীক বেছি চেনেহ কৰে পাৰিলেতো মূৰত তুলি লৈ থাকিব খোজে তোমাৰ হ'বলা ঈৰ্ষা হৈছে মোৰ ঈৰ্ষা হোৱা নাই আপোনাৰহে ভয় হৈছে জুলি এখন ঘৰৰ বোৱাৰী হোৱাৰ লগে লগে তাই যে নন্দিনীক সকলোতে পিছ পেলাব সেয়া আপুনিও জানে কি যে অযথা কথা কিছুমানত তুমি লাগি থাকা নহয় সৰু বাবাই আস্থাক ভাল পায় বুলি তুমি দেখোন জানাই সকলোবোৰ জানাৰ পাছতো তুমি জুলিৰ পিছতেই লাগি আছা যে সেইজনী নিৰুদ্দেশ হৈ আছে ৰাতিৰ পৰা আপুনি এতিয়াও তাইৰ কথাকে ভাবি আছে তাই আৰু উভতি নাহে বুজিছে জুলিয়ে এখন ঘৰৰ সৰু বোৱাৰী হ'ব সপোন দেখিবলৈ বাদ দিয়ক আপুনি সেই একেটা কথাকে মই তোমাকো কওঁ কিৰণ সপোন দেখিবলৈ বাদ দিয়া ভিনদেউ চাহ একাপ খাই লওক নালাগে মন নাই অ' এনেকৈ একো এটা নোখোৱাকৈ থাকিলে কেনেকৈ হ'ব কালিও একো নাখালে আপোনালোকে ভোক পেয়া নাই অ' মন্দিৰা মাজনী আহিছে
নমস্কাৰ মই এছ আই মৃণাল শৰ্মা হয় ছাৰ নমস্কাৰ আহকচোন মোৰ ছোৱালীজনী কিবা খবৰ পাইছেনে ছাৰ মই আচলতে সেই সন্দৰ্ভতে কিছু কথা জানিবলৈ আহিছোঁ মোক আপোনালোকে কিছুমান কথা কওকচোন আপোনালোকৰ ছোৱালী আস্থা ঘৰৰ পৰা কিমান সময়ত গৈছিলে ৰাতিপুৱা 9টামান বাজিছিল সময়টো সঠিককৈ ক'ব নোৱাৰিম অফিচ যোৱা সময়তে আচ্ছা তেওঁ ঘৰৰ পৰা অকলে গৈছিল নে হয় আচ্ছা ঘৰৰ পৰা কিবা বস্তু বাহিনী নাইকিয়া হৈছে নেকি যেনে ধৰক ফোন ৰূপ টকা পইচা এনেকুৱা কিবা নাই নাই ছাৰ মাজনী তেনেকৈ পলাই যাবলৈ ওলোৱা নাই নহয় অফিচলৈহে গৈছিল তাই আচ্ছা তেওঁ ব্যৱহাৰ কৰা সকলোবোৰ কাপোৰ কানি ঘৰতে আছেনে হয় হয় আছে আচ্ছা তাই লগত কিবা বেগ বা তেনেকুৱা জাতীয় বস্তু নিছিলে নেকি অফিচলৈ নিয়া বেগটোৱে আৰু এই কিডনেপাৰৰ কিবা ফোন বা ভাবুকি জাতীয় তেনেকুৱা কিবা আহিছে নেকি কিডনেপাৰৰ ফোন কোনে কিডনেপ কৰিছে আস্থাক নাই নাই মই জাষ্ট কথাটো সন্দেহে কৰিছোঁ তেনেকুৱা কিবা ফোন বা ভাবুকি আহিছিল নেকি নাই একো ফোন অহা নাই আচ্ছা আপোনালোকৰ কাৰোবাৰ ওপৰত সন্দেহ হয় নেকি নাই ছাৰ ঠিক আছে এতিয়া তেন্তে মই গৈ থাকোঁ যদি প্ৰয়োজন হয় মই আকৌ আহিম ছাৰ আদৰেই চব কৰিছে তাক যদি সোধে সকলো কথা ওলাই যাব এইবোৰ কি কথা কৈছা মন্দিৰা আচ্ছা আদৰ মানে যোৱাকালি আপোনাৰ লগত এজাহাৰ দিব যোৱাজনে নহয় জানো মই বুজি পোৱা নাই তেওঁক আপুনি কিয় সন্দেহ কৰিছে নাই ছাৰ তেনেকুৱা একোৱেই নহয় এইবোৰ এনেই কৈছে ঠিক আছে হোৱাই নোহাই কথা কিছুমান পুলিচৰ আগত কৈ ল'ৰাটোক হাৰাশাস্তি কিয় কৰিছা মন্দিৰা ভাল চিন্তা কৰিব পৰা মানুহ জানো সিহঁত ভাগিনীয়েকৰ জন্মদিনত বস্তু চুৰ কৰি ঘৰলৈ নিয়া বংশৰ মানুহ সিহঁত ধেই তুমি কিবা যি টি কথা কৈ থাকা হে মই বাৰু যি টি কথাই কওঁ কিন্তু ভাল কথা কোৱাবোৰে বাবাক কিয় দুখ দিলে এইবাৰ কিন্তু মই মনে মনে নাথাকিম ইমানৰ পিছত মই আৰু কাৰো কথাই নুশুনো কি কৰিবা তুমি সৰু বাবাৰ বিয়া মই জুলিৰ লগতে পাতিম সি মান্তি হ'লেও নহ'লেও কি